চৰাইদেউৰ বৰহাটত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুত্বভাৱে আহত হয় 10ম শ্ৰেণীৰ ছাত্ৰী। চৰাইদেউ জিলা ডাম্পাৰৰ দৌৰাত্মক অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। তীব্ৰবেগী ডাম্পাৰৰ ফলত বিশেষকৈ ঐতিহাসিক ধুদৰ আলি আৰু 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথত সঘনে বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। আজি নামৰূপৰ দিশৰ পৰা অহা এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুত্বভাৱে আহত হয় বৰহাট বাগিচা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰী ফুলকুমাৰী মুৰ্মুৰ। AS33 BC 9499 নম্বৰৰ ডাম্পাৰখনে চাইকেলেৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত খুন্দা মাৰে ছাত্ৰীগৰাকীক। জানিব পৰা মতে ছাত্ৰীগৰাকীৰ অৱস্থা অতি সংকটজনক। ঘটনাৰ খবৰ লাভ কৰি 2 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো ঘটনাস্থলীত বৰহাট থানাৰ আৰক্ষী দল উপস্থিত নোহোৱাৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে। হাপেখাটিৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট। তাৰ হাতত কোনো হেৰি নাই, ৰেকৰ্ড নাই, কামান নাই, বিনা ইউনিফৰ্মত আহিছে। আমি তেখেতক সন্মানেৰে ঘূৰাই পঠাইছোঁ যে আপুনি কি কৰিব, OC এতিয়ালৈকে নাই। SP ছাৰক, পানেশ্বৰ ছাৰক ধন্যবাদ জনাব লাগিব। পানেশ্বৰ ছাৰে বৰহাট OC থানাক হুকুম দিয়াৰ লগে লগে তেওঁ এই 1.5 ঘণ্টা পলমকৈ হেৰিত উপস্থিত হৈছে। এই পুলিচৰ হ'ল ৰেছপনচিবিলিটি। মই হেডমাষ্টাৰ হিচাপে ক'বলৈ বাধ্য হৈছোঁ, ইমান দুখজনক এটা ঘটনা হৈছে। পুলিচ প্ৰশাসন 1.5 ঘণ্টা পিছত আহিছে। এই নেকি পুলিচ প্ৰশাসন? আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষজনক এটা ভাল অনুসন্ধান কৰি পেলাই এই ব্যৱস্থা ল'ব লাগে। লগতে ডাম্পাৰবিলাক ইমান স্পীডত যায় নহয়, পুলিচে কাহানিও নধৰে। পইচাই লয় নে কিয়েই নে, ইলিগেলি ডাম্পাৰবোৰ চলি থাকে। এইখিনি হ'ল আপোনালোকক জনাবলগীয়া কথা। মই প্ৰেছৰ জৰিয়তে এই বাৰ্তাটো সকলোকে প্ৰেৰণ কৰিছোঁ। হয়, ঐতিহাসিক চৰাইদেউ জিলাৰ মাজমজিয়াত ডিব্ৰুগড়ৰ জয়পুৰৰ পৰা অবৈধভাৱে বালি গাড়ী এই স্কুলৰ সময়ত স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি অহা যোৱাৰ সময়ত অবৈধভাৱে বালি গাড়ী অহা যোৱাৰ ফলত আজি চৰাইদেউ জিলাৰ বৰহাট বাগিচা আদৰ্শ বিদ্যালয়ৰ এগৰাকী ফুলকুমাৰী মুৰ্মু নামৰ এগৰাকী ছাত্ৰীক, 9ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক, 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক নামৰূপৰ পৰা অবৈধভাৱে বালি কৰোৱা গাড়ী এখনে চৰাইদেউ জিলাৰ বৰহাট ডাবৰ বিলত তেখেতক মুখামুখি সংঘৰ্ষ হয়। আৰু ছোৱালীজনী ইতিমধ্যে আমি জনামতে অতি সংকটজনক অৱস্থাত আছে। অসম চৰকাৰৰ এক ব্যাগুম বন বিভাগৰ ছত্ৰছায়াত এনেকুৱা ধৰণৰ অবৈধভাৱে বালি গাড়ী সৰবৰাহ হৈছে। ইয়াত নিশ্চিতভাৱে আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ গোপন মিটাৰৰ ফলত এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। আমি চৰাইদেউ জিলা প্ৰশাসনক তাৎক্ষণিকভাৱে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো। ইয়াৰ অন্যথা কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাই পথ অৱৰোধৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।